সুন্দৰ প্ৰভু পৰুময় কোটি নমস্কাৰ। তেওঁ চিঠিত এইখিনি কথা লিখি পঠিয়াইছে। শুনি তলো ৰূপগুণ লাজকাজ তেজী মনত তোমাকেহে পঢ়িল আমাৰ। যে বেদনিধিৰ মুখেদি তোমাৰ গুণ কীৰ্তন শুনাৰ লগে লগে মোৰ মনটো তোমাৰ প্ৰতি ধাবিত হৈ গ'ল। যিটো প্ৰভু নদু গুণে শুনন্তা জনৰ মানে নিখিল পাতক কৰে ক্ষয়। যে যিজনৰ নাম শুনিলেই গোটেই পাপ নিখিল মানে সমস্ত পাপ নাইকিয়া হৈ যায়। মানে ভগৱন্তৰ নাম যদি কোনোবাই কয় আৰু শুনে তেতিয়া আমাৰ সকলো পাপ বিনাশ হৈ যায়। এই তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব। হৰিনাম ভূতাসন পাপ সুখাংবন খনেকতে দহি কৰে চন। ভগৱানৰ নামটো শুকান বনৰ লগত তুলনা কৰিছে। মানে পাপবিলাক শুকান বনৰ লগত তুলনা কৰিছে আৰু ভগৱন্তৰ নামটো জুইৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি যায়, ভগৱন্তৰ নাম উচ্চাৰণ কৰাৰ লগে লগে আমাৰ সেই সময়লৈকে হোৱা পাপবিলাক নাশ হৈ যায়। সেইকাৰণে আমাৰ প্ৰতিখন গৃহস্থী ঘৰত 5টা পাপ অজানিতে হৈ থাকে দেই, মনত ৰাখিব। আমাৰ ভাগৱতত উল্লেখ আছে যে এইটো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই। গৃহস্থী মাত্ৰেই আমাৰ 5টা পাপ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে যিবোৰ কৰ্ম কৰা যায়, এই কৰ্মবিলাকৰ মাজত আমাৰ অবাঞ্ছিত 5টা পাপ হৈ যায়। কি কি পাপ হয় আমাৰ ভাগৱতত উল্লেখ আছে। কান্দানী পেশনী চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি পায়। মনত ৰাখিব কথাটো যে আমাৰ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাত এটা পাপ লাগে। পেশনী মানে পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা, জলকীয়া পিছি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো এটা পাপ লাগে। চুলি মানে জুহালত বা গেছত ৰন্ধন কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। কলসী মানে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। মাৰ্জনী মানে ঠাইঘৰ সাৰা মোচা কৰোঁতে সূতা বাঢ়নিত জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। তাৰো দুখে গৃহবাসী স্বৰ্গকো নাযায় কৃষ্ণ অৰ্থে কৰি কোনো মুকুতি পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি যদি কৰ্মবিলাক কৰিব পাৰে, তেতিয়া সেই 5টা পাপে আমাৰ গৃহস্থী ঘৰখনক স্পৰ্শ কৰিব নোৱাৰে। গতিকে কেনেকৈ কৰিব লাগিব যে জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণ। আমাৰ আইসকলে ৰন্ধন কৰা নিয়মটো জানিব লাগিব। গীতা ভাগৱতৰ নিয়মবিলাক কৈ আছে যে আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ গৃহস্থী মাত্ৰেই গুৰুদেৱ নাম ভগত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ। এইবুলি এমুঠি চাউল এটা পবিত্ৰ পাত্ৰত থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ভক্তিভাৱে ধুই পখালি ৰন্ধন কৰিব লাগিব। আৰু ৰন্ধনৰ পিছত খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব। গতিকে আমাৰ ৰন্ধনত আমাৰ পঞ্চগুণা পাপটো সন্নিৱিষ্ট হৈ আছে। গতিকে যিমান সুস্বাদুকে নবনাওক কিংবা তাত পঞ্চগুণা পাপ সন্নিৱিষ্ট হৈ আছে, প্ৰদূষণযুক্ত হৈ আছে। যদি আইগৰাকীয়ে যদি বস্তুটো খাবলৈ দিলে কৃষ্ণ খাওক বুলি কয়, কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰিনাম ভূতাসন পাপ সুখাংবন খনেকতে দহি কৰে চন। সেই সময়লৈকে হোৱা পঞ্চগুণা পাপটো শুকান বনত জুই লগাৰ দৰে নাইকিয়া হৈ যায়। যদি কৃষ্ণ খাওক বুলি নকয় অকল খাওক বুলি দি থৈ আহে, তেতিয়াহ'লে সেই অন্নটো প্ৰদূষণযুক্ত হৈ থাকে। সেইটো অপবিত্ৰ বুলি আমাৰ শাস্ত্ৰত উল্লেখ আছে। পদ্ম পুৰাণ পাতল খণ্ডত কৈছে কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতিতাৰ দুষ্টা অন্ন জল সুৰাতাৰ কুকুৰৰ বিষ্ঠা বুলি কৈছে। যে কৃষ্ণ খাওক বুলি নোকোৱাকে দিয়া দ্ৰব্যটো কুকুৰৰ বিষ্ঠাৰ লগত তুলনা কৰিছে। কুকুৰৰ বিষ্ঠাৰ লগত কিয় তুলনা কৰিছে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্ঠা একোৱেই নাই। গতিকে আমি বিশেষকৈ আইসকলে
কথা ক'ব লাগিব। সেইকাৰণে আইসকলক বিবাহৰ দিনাই আমাৰ বিধিৰ মতে 7টা প্ৰতিজ্ঞা কৰাইছিল স্বামীয়ে বিবাহ পাশত আবদ্ধ হোৱা। আমাৰ যিসকল বিবাহ হৈছে আইসকলৰ নিশ্চয় মনত আছে, আমাৰ 7টা প্ৰতিজ্ঞাবদ্ধ কৰাইছিল বেদৰ মতে। তাৰে যাক সপ্তপদী গমন বুলি কোৱা হয়। আপুনি যি বিধিৰে নকৰক সপ্তপদী গমন কৰিবই লাগিব। সপ্তপদী গমন নকৰা এগৰাকী বিবাহিত আইক বেদে বা মানে প্ৰচলিত আইনে বা সমাজে বিবাহিত মানে কন্যা বুলি স্বীকৃতি নিদিয়ে। গতিকে 7টা প্ৰতিজ্ঞাৰ ভিতৰত প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল? অন্নৰ ওপৰত। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া আইগৰাকীয়ে কৈছিল, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। কিছুমানৰ সংস্কৃত লিখা আছে, কিছুমানে তাৰে ভাঙনি কৰি দিছে। এইবুলি সোঁ ভৰিটো এখোজ আগবঢ়াইছিল। এতিয়া প্ৰথম 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিয়া হৈছিল? যে বিবাহিত আইসকলে স্বাভাৱিকতে স্বামীকে প্ৰমুখ কৰি ঘৰৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক ৰন্ধন কৰি খুৱায়। আইগৰাকীয়ে ৰন্ধন কৰি খোৱা অন্ন খোৱাৰ লগে লগে আমাৰ পৰিয়ালৰ সদস্যসকলৰ শৰীৰত 7 ধাতু সৃষ্টি হয়। অন্ন খালে প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম। এই অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হলে সতি সন্তান শুদ্ধ হ'ব। যে ব্ৰহ্মৰ উৎস অন্ন, শুদ্ধৰ উৎস ব্ৰহ্ম, ইটোৰ লগত সিটো নিবিড় সম্পৰ্ক। গতিকে আইসকলে এই 5টা পাপৰ পৰা জীৱকেইটাক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণক অৰ্পণ কৰি কৰ্মবিলাক কৰিলে। যে এমুঠিকে কৃষ্ণ নামত থওঁতে এদিন পাত্ৰটো ভৰ্তি হ'ল। সেইটো বিক্ৰী কৰি যদি নামঘৰৰ ৰাইজৰ নামঘৰতে হওক, ঘৰৰ গুৰু গৃহত হওক, দুখীয়া মানুহ বা কোনো বিপদগ্ৰস্ত মানুহক যদি সহায় কৰে, তাৰতো আপোনাৰ পুণ্য হ'ব, পৰোপকাৰে পুণ্য, অন্ন শুদ্ধ হ'ব। 2টা ফলত আমাৰ কৃতকাৰ্য হ'ব। আৰু সেইটো যদি নকৰে তেতিয়াহ'লে পঞ্চগুণা পাপে আমাৰ ব্যক্তি ঘৰখনক এৰা নিদিয়ে। এই কথা আমাক ভাগৱতে কৈছে। সেইকাৰণে আইসকল বেছি নীতি সদাচাৰী হ'ব লাগে। আমাৰ যিখন ঘৰৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, সেইখন ঘৰ সেইখন সমাজৰ সকলো তেওঁ আইসকলটো উদ্ধাৰ হ'বই। এই সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আমাৰ ঋগ্বেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্তুতে। যিখন ঘৰৰ যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজে উদ্ধাৰ হ'বই, সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যদি আইসকল ঈশ্বৰ ভক্তিবিমুখী হয় তেতিয়াহ'লে ঘৰ আৰু সমাজৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে, জৈস ভাৰ্যা গৃহে নাস্তি সা ধীসা কুইন চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাস হ'ল। আইসকলৰ ইমান পাৱাৰ আছে, ইমান শক্তি আছে। ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে, ইচ্ছা কৰিলে ঘৰ গুচি বাসদল কৰিব পাৰে। এতিয়া আমি বাসদল হোৱাটো কোনেও নিবিচাৰোঁ। আমি মানে বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ সেই মহিয়সী নাৰীসকলৰ দৰে আদৰ্শবিলাক থাকিব লাগিব। আমাৰ বহু সিদিনা গুৰুজনাৰ আগত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে নিজৰ সতীত্ব গুণৰ পৰিচয় দি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ আৰ্হি ইন্ধন দিছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ভগৱন্তৰ সৃষ্টিৰ সমস্ত পঞ্চভৌতিক প্ৰাণীয়ে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনি গোসাই সমভাৱে ভূত দয়া কৰো সদায়। বৰ সুন্দৰ হৈছে। আৰু কি কৰা? স্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিত আন।
স্বামী বিনে পৰ পুৰু ভগৱত আছিলো কাম ভাবে নাচাও আৰু কথা নাপাতো ভাল উপদেশ দিয়া চলাও স্বামীক মাহ মধ্যে একবাৰ কৰো হুৰতিক স্বামীক নুসুধি কতো নকৰো গমন স্বামীক নিদিয়া অগ্ৰে নকৰো ভোজন পালেও আনন্দ নাপালেও নাহি দুখ দৈৱকে জীৱা মিলে তাহাতে সন্তোষ ৰাতকে উঠিয়া কৰো গৃহ কৰ্মগণ বাহিৰে ভিতৰে কৰো ঘুময় সিঞ্চন যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰো নিবাৰণ মোৰ স্বামীয়ে যদি মোৰ চকুৰ আগত কিবা ভুল কাম কৰা দেখো গুৰুদেৱ মই মধুৰ বাণীৰে সাৱলীল ভাষাৰে তেওঁক মই ভুল পথৰ পৰা শুদ্ধ পথলৈ অনাৰ চেষ্টা কৰোঁ কেনেকুৱা ভুল পথত গ'লে তুমি অগ্ৰাধিকাৰ দিয়া বোলে যদি কলি থকা ঠাইলৈ যায় কলি ক'ত থাকে পৰীক্ষিতে কলিক নিৰ্গত কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে নিৰ্পতি দুলন্ত কলি উপতি স্থান জৈত ফেলে জোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চ গুণা গৃহস্থৰত থাকে দৈত এই 4 স্থানত দিলো পঞ্চ গয়াতে কলি প্ৰধানকৈ 4টা ঠাই দিছে পৰীক্ষিতে মদ ভাং খোৱা জোৱা পাশা খেলা পৰস্ত্ৰী আসক্ত হিংসা তুমি মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মদ্যম মদ খালে নিচা লাগে বুদ্ধি নম্বৰি যত দ্ৰব্যম মদকালিত দৈচ্ছতে মদ খালে মানে সৎবুদ্ধি বিনাশ হয় অসৎ বুদ্ধিৰ ফালে গতি কৰে মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খায় সৎবুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাতে যাব লগা নহয় তাৰ কাৰণে মই তেওঁক বাধা দিওঁ কাৰণ বিবাহ সম্বন্ধে কোনো অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম আইন পদ্ধতি মই বিবাহ পাশত আবদ্ধ হোৱাৰ দিনাখনেই স্বামীৰ মই অৰ্ধাংগিনী ৰূপে মানে পৰিগণিত হওঁ গতিকে পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগে যদি স্বামীয়ে কিবা পাপ কৰে তাৰ আধা মই ভোগ কৰিব লাগিব যদি পুণ্য কৰে মই আধা ভোগ কৰিব লাগিব মই পাপ কৰিলে স্বামীয়ে আধা ভোগ কৰিব লাগিব মই ভুল কাম পুণ্য কৰিলে স্বামী বাস্তৱত যেনেকৈ একজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমি কি বুলি কওঁ ডাক্তৰণী মাষ্টৰে বিয়া কৰালে মাষ্টৰণী আচলতে তেওঁ ডাক্তৰণী বা মাষ্টৰণী হয় জানো নহয় ডাক্তৰে বিয়া কৰাৰ কাৰণে আধা উপাধি পাই যায় ডাক্তৰণী মাষ্টৰে বিয়া কৰালে মাষ্টৰণী শইকীয়াই বিয়া কৰালে শইকীয়ানী বৰাই বিয়া কৰালে বৰানী গতিকে এই বাস্তৱত যেনেকৈ আমাৰ আধা পুণ্য পায় গতিকে আধ্যাত্মিকভাৱেও যদি পাপ পুণ্য কৰে আধা আধা মানে স্বামীয়ে ভুল কৰিলে ভাৰ্যা তাৰ লগত জড়িত হৈ থাকে ভাৰ্যাই কিবা ভুল কৰিলে স্বামী তাৰ লগত জড়িত হৈ থাকে সেইকাৰণে মোৰ স্বামীয়ে ভুল কৰা পৰিণতি যাতে মই ভুল কৰিব নালাগে তাৰ কাৰণে মই অগ্ৰাধিকাৰ বৰ সুন্দৰ হৈছে যোৱা তুমি পানী আনা 3টা গাঁঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পানী টনকিত পেলাই গুৰুজনাৰ নিৰ্দেশ পাই তেওঁ যেতিয়া যুৱকলে ব্ৰহ্মপুত্ৰৰ পৰা 3টা গাঁঠি এপল পানী উঠাই নিলে প্ৰথমবাৰ তেওঁ 4 আঙুল পানী কমি আহিলে তেতিয়া গুৰুজনে মাটি আনি সুধিলে ৰবা ৰাধিকা তুমি মোক বহুত ভাল কাম কৰোঁ বুলি ক'লা পিছে তুমি জীৱনত বহুত কিবা বেয়া কাম কৰিছা কি কৰিছা মোক কোৱা এতিয়া তেওঁ জীৱনত কৰা বেয়া কামটো সম্পৰ্কে গুৰুজনৰ লগত কেনেকৈ ক'লে নমস্কাৰ কৰি বোলে শুনিও কবা কৰি আছো মই একো গুৰুত্ব পাব মই জীৱনত এটা গুৰুত্ব পাপ কৰিছো কি পাপ আমাৰ স্বামী তেন্তে গৃহে নাহি কয় বহি জমাই আকি গৃহে মিলি লয় মোৰ স্বামী নথকা এটা দিনত ধনী যোৱাই আহিলে আমাৰ আৰ্থিক দুৰৱস্থাত আমি নিজেও ভাত ৰান্ধি পাত কাটি ভাত খাওঁ ভাত ৰান্ধি আছো পাত কাটি দেউতা নাই তাক কাটি পাক কাচি দিলো পেলাই গতিকে পাত কাটিবৰ কাৰণে অন্য মানুহ নথকাৰ কাৰণে ভৰি যোৱাইকে পাত দেখিলামান কাটি আনা বুলি পেলাই ভিতৰৰ পৰা লৰালৰি গৈ আহি কাঁচিখন উলিয়াই দিওঁতে বতাহৰ পুৰণিখন খহি গ'ল কাচি দেউতে মোৰ মুখ জমাই দেখিল এই গুটি পাপ পাপ আমাৰ বতাহত পুৰণিখন খহি যাওঁতে ভৰি যোৱাই মোৰ মুখখন দেখিলে আৰু ময়ো ভৰি যোৱাই মুখখন দেখিলো
গুৰুজনাৰ দিনত দেখা হৈকে ভনী জোৱাই মুখলৈ চাই, ভনী জোৱাইকো দেখা পোৱাৰ মুখলৈ চাই কথা পতা নিয়মটো কঠোৰ আছে। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথাটো আজি আমাৰ সমাজত আছে। বিবাহত আবদ্ধ হ'লে উৰণিখন আমাৰ লোৱা হয়। কিয়? জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। গুৰুজনে ক'লে ঠিক আছে, তোমাৰ সেই ৰূপটো মই খণ্ডন কৰিছোঁ, লোৱা এই পানী। এই দ্বিতীয়বাৰ আনোতে 4 আঙুল বেছিকৈ আহিলে আৰু 3টা কাঠি এফল পানী আৰু এফল মাটি যোগ হ'লে আনি টেম্পনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী ভগে। এগৰাকী আইৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ পৰিয়াল, আমাৰ ঘৰ, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? সেইকাৰণে আমাৰ আইসকলে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আমাৰ গীতাৰ মতে ভগৱানে অৰ্জুনক কৈছে, যিসকল আইৰ গাত 7টা সদ্গুণ থাকিব, তেওঁ নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ পৰিয়াল, সমাজক উদ্ধাৰ কৰিব, আগুৱাই যাব। আপোনালোকে এটা কথা শুনি আজি আনন্দ পাব যে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন ডিষ্ট্ৰিক্টত আমি এই গুৰুধৰ্ম প্ৰচাৰ কৰি এটা শুভ লক্ষণ দেখা পাইছো। সেইটোৱে হৈছে কি, এতিয়া আপোনালোকে সেৱা সকামেই বোলক, ধৰ্মাঞ্চলিক সভাই বোলক, ভাগৱত দায়িত্বাই বোলক, যিকোনো অনুষ্ঠানলৈ এতিয়া আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি হৈছে। আজি যদি উত্তৰ বিচাৰে এইটোৱে পাব। গতিকে এইটো আমাৰ কাৰণে শুভ লক্ষণ। আইসকল যদি ভক্তি মাৰ্গলৈ গুচি আহে, তেতিয়াহ'লে আমাৰ পৰিয়াল, সমাজ, আমাৰ পৰিৱেশটো আগবাঢ়ি গুচি যাব। গতিকে আইসকলৰ গাত 7টা গুণ থাকিব। আজি ইয়াত থকা সকলৰ যদি কাৰোবাৰ গাত 7টা গুণেই আছে, ভাগ্যৱতী মহিলা দেই। যদি কমি আছে পুৰাই ল'ব, মই কৈ দিওঁ। আৰু এই কথাকেইটা আপোনালোকে ছোৱালীবিলাকক বেছিকৈ ক'ব দেই, কাৰণ আমাৰ জৱাহৰলাল নেহৰুৱে এটা মন্তব্য কৰি থৈ গৈছে, if you educate a boy, you educate individual only. If you educate a girl, you educate the entire family. আপুনি যদি ল'ৰাক কিবা এটা শিক্ষা দিয়ে, ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি শিক্ষা দিয়ে, ভৱিষ্যত পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। সেইকাৰণে আমি এই নীতি আদৰ্শ কথাবিলাক ছোৱালীবিলাকক বেছিকৈ ক'ব লাগে। যাৰ কাৰণে জনপ্ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দিওঁতে এই নীতি শিক্ষা কৰি পঠিয়াইছে। কি বুলি? আই সীতা, তুমি মোৰ জুনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰ। অজনিকা তোমাক লভিলো যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীৱ। তুমি মোৰ পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰুপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী আৰু এজন সুন্দৰ স্বামী তুমি সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালে লগত তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰী সকলৰ স্বামীকে ভূষণ, কদাচিত নলংঘিতা স্বামীৰ বচন। তুমি সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামীৰ ভক্তি। স্বামীৰ বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসুধাকৈ কলৈকো নাযাবা। স্বামীৰ মনত আঘাত পোৱাকৈ কোনো বাক্য নিক্ষেপ নকৰিবা। অকল স্বামী সেৱাতে আবদ্ধ নাথাকিবা। একচিত্তে সেৱা কৰি বাহা সৰ্বক্ষণে কৰিবা শুশ্ৰূষা শহুৰ শাহুৰৰ চৰণে। তুমি স্বামীৰ উপৰি যদি শহুৰ শাহুৰ আছে, তেওঁলোককো যথোচিত শ্ৰদ্ধা ভক্তি কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা। নকৰিবা অৱহেলা দেউৰ হ'ব, কৰিবা দয়া আতি সমস্ত জনক। ঘৰখনত থকা দেউৰ, ননন্দী, জেঠাল, বৰ্জনা যি আছে, সকলোকে তুমি যথোচিত শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেখেত শুদ্ধ বাঢ়িব সংসাৰে, ইহপৰৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আচৰণ ব্যৱহাৰ মৰম চেনেহত সন্তুষ্ট হৈ শহুৰ শাহুৰে সমাজত ক'ব, মই চিপাহী গাঁৱৰ পৰা এজনী বৰ ভাল বোৱাৰী বিয়া কৰাইম। এজনী ছোৱালীৰ ব্যৱহাৰ আচৰণে গাঁওখনৰ গৌৰৱ কঢ়িয়াই আনিব, সমাজখনৰ গৌৰৱ কঢ়িয়াই আনিব, পিতৃ মাতৃ গৌৰৱ কঢ়িয়াই আনিব। আৰু এইখন গাঁৱৰ পৰা বহুত ছোৱালী ভৱিষ্যত বিয়া হোৱাৰ পথ প্ৰশস্ত হ'ব। এয়া হৈছে আমাৰ ভাগৱতৰ মত, এয়া বেদৰ মত। এই কথাৰে যাতে আমি উঠি অহা প্ৰজন্মটোক যাতে ভক্তি মাৰ্গেদি দি যাব পাৰোঁ। অকল পুথিগত শিক্ষা দিলেই নহ'ব। আজি বহুত পিতৃ মাতৃয়ে কোনোবা ছোৱালীক ডক্টৰেট ডিগ্ৰী, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ বা প্ৰত্যেক মাষ্টৰণী, ডাক্তৰণী, নাৰ্ছাৰী কৰি পঠিয়াইছে, কিন্তু চিপাহী গাঁৱৰ দৰে ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী ছোৱালীয়ে গৈ
ডিগ্ৰীক প্ৰাধান্য দি যদি আগৰ দিনৰ LP স্কুল M স্কুলত পঢ়োৱা পঢ়ুৰ খাবৰক যদি অৱজ্ঞা কৰে অনীহা কৰে তেতিয়াহ'লে তেওঁ লৈ যোৱা ডিগ্ৰীটোৱে তেওঁ কেতিয়াও প্ৰিয় মানে সৰু খাবৰ প্ৰিয় কৰিব নোৱাৰে গতিকে আমাৰ পুথিগত জ্ঞানৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক জ্ঞানটো দিব লাগিব তেতিয়াহে আমাৰ প্ৰকৃত মানৱ সম্পদ হিচাপে আমি গঢ়ি তোলা হ'ব যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ লাইমানে কৈছিল for all around development of student religious education is essential এজন ল'ৰা সৰ্বাংগ সুন্দৰ মানে সকলো ফালৰ পৰা পূৰ্ণাংগ ছাত্ৰ বা এজন মানৱ সম্পদ গঢ়িবলৈ হ'লে আমি পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক বা ধৰ্মীয় শিক্ষা যোগ দিব লাগিব ৰচুই কৈছিল the religious education should be included in the curriculum because it is for religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness যে আমি পুথিগত জ্ঞানৰ লগত যেতিয়ালৈকে ধৰ্মীয় শিক্ষা দিব নোৱাৰিম তেতিয়ালৈকে সত্য বন্ধুবোৰক আৰাধনা কৰিব নোৱাৰিম এই তথ্য আমাক দিছে এতিয়া এই কথাখিনিতে আমাৰ ইয়াৰ মাজেদি তেওঁ কৈছে যে জানো কোনো অদভূত ৰাজাৰ কন্যাই কিন্তু আপুনি পঠাবে স্বামী কৰি নহিকে আশ্চৰ্য কিন্তু কজুৰ ৰূপ গুণ শুনি চিত্ত ধৰিব কেনে কৰি গতিকে ভগৱন্তৰ ৰূপ গুণ শুনি বেদনিধিৰ মুখে তেওঁ মানে উত্ৰাৱল হৈ গৈছে তেওঁ মন অনুৰাগী হৈ গৈছে কোন মহা ৰূপৱতী কুলৱতী গুণৱতী আছে কিন্তু কন্যা সংসাৰত কন্যাকালে তুমি হেন সমান স্বামীক পাই নভতীয়া ধৰিব আনক যে কোন ৰূপৱতী গুণৱতী এনেকুৱা ছোৱালী আছে যি তোমাৰ গুণৰ কথা শুনি তোমাক নভজাকৈ থাকিব পাৰিব কুলে কিলে ৰূপে গুণে তৰুণ বয়স ধনে প্ৰভাৱে তোমাকো মনত সম নাই এতেকে তোমাকো মই নিশ্চয় কৰিলো স্বামী দেহাক অৰ্পিলো তৰু পাই যেতিয়া মই সকলো মন চিত তোমাৰ ওচৰত অৰ্পণ কৰিলো হেন জানি ডাকি কৰি প্ৰভু মোক নিয়া হৰি আপুনি আশিয়া বাহু বলে যে তুমি এতিয়া নিজৰ বাহুৰে আহি মোক হৰণ কৰি লৈ যোৱা নহলে আৰু বিকল্প নাই প্ৰমত্ত সিংহৰ ভাগ নচুব চিগালে তাক মহুক নপালক শিশু পালে তে ভগৱন্তক সিংহৰ লগত তুলনা কৰিছে আৰু শিশুপালক শিয়ালৰ লগত তুলনা কৰিছে যে শিয়াল স্বৰূপ শিশুপালে যাতে মোক পাব লগা নহয় সিংহৰ ভাগটো যাতে শিয়ালে নিব লগা নহয় তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিব লাগিব যেনে মই জন্মে জন্মে তোমাক আৰাধি আছো ভগৱতী কৰিয়া একচিত্তে কৰি মহা যজ্ঞদান হোমব্ৰত তীৰ্থ স্নান দেৱ নিজ পুঁজি বিধিগতে মই একেবাৰে সৰু কালৰ পৰাই জন্মৰ পৰাই তোমাক মই আৰাধনা কৰি আছো তোমাক স্বামীৰ ৰূপে পাবৰ কাৰণে মই চিন্তা কৰি আছো গতিকে তুমি মোক এই ভাৱনাৰ পৰা বঞ্চিত নকৰিবা গতিকে আমাৰ সৎ ভাৱনা অসৎ ভাৱনাবিলাক জন্মগতভাৱে আহি থাকে জন্মগতভাৱে আমাৰ পিতৃ মাতৃ যদি ভক্তিবান হয় তেওঁৰ সন্তান ভক্তিবান হ'বই পিতৃ মাতৃৰ ভক্তিহীন হয় তেতিয়াহ'লে তেওঁৰ সন্তানো ভক্তিহীন হ'বই এইটো স্বাভাৱিকতে আমাৰ বংশগতভাৱে স্বভাৱগতভাৱে আহি থকা কথা গতিকে এতিয়া তেওঁ কৈছে যে মই জন্মগতভাৱে জন্মৰ পৰাই তোমাক আৰাধনা কৰি আছো গতিকে মোৰ এই ভাৱনাৰ পৰা যাতে তুমি মোক বঞ্চিত নকৰা এই আছিল ৰুক্মিণীৰ চিঠিখনৰ মানে কথা এইখিনিকে